এটা ঢোল বনাবলৈ আসলে মানে কি বস্তু লাগে গাই গৰু হয় এগৰৰ থিওৰি এইটো হ'ল বলদ গৰু হয় মানে আপোনাৰ দুইটা সাইডে তালিটো আপোনাৰ বেলেগ বেলেগ হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগে মানে গুটে গিটাৰ চামৰা বেলেগ বেলেগ মানে যদি একে হয় তেতিয়া নহব নেকি ঢোল পুৰা ওলমাই থোৱা আছে এইবোৰ নতুন নতুনকৈ বনাই দিছে বিহুলে মাজত মাত্ৰ কেইটামান দিন আৰু সেইবাবে ভাবিলোঁ আমাৰ ডেৰগাঁৱতে থকা আপোনাৰ ঢোল পেপা দোকানখনলৈ যাওঁ আৰু ঢোল পেপা দোকানখনত আপোনাৰ ঢোল পেপা কেনেকুৱা মানে দাম চলি আছে আৰু ঢোল পেপা নহ'লে এখন বিহু নহয় মানে বিহু একেবাৰে নহয় তো সেইটো কাৰণে মই ভাবিলোঁ ঢোল পেপা দোকানখনলৈ যাওঁ কেনেকুৱা কি মানে আয়োজন চলি আছে বিহুৰ কাৰণে আৰু ঢোল পেপা কেনেকুৱা প্ৰাইচ চলি আছে তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই আহি পেলাই আপোনাৰ ডেৰগাঁও পাই গৈছোঁ মানে নাইকলগুৰি এইফালে RD মটৰ্ছ আছে দেখা পাইছে তো এখেতলোকৰ লগত অকণমান কথা চথা পাতি যাওঁ তাৰপিছত আপোনালোকক য'ত লোকেশ্যনটো কৈছিলোঁ তাত যাম এতিয়া আপোনাৰ মানে ইয়াৰ কাষতে আপোনাৰ দোকানকেইখন আছে মানে ঢোল পেপা তো এইফালে আছে ব্ৰ আপোনালোকে দেখা পাইছিলে সেইদিনানি পূৰা কাম লাগি আছিলে তো দোকান কেনেকৈ চলি আছে কাষ্টমাৰ ৰেছপন্স ধুনীয়া হয় হয় আৰু নতুন কি ষ্টক এভেইলেবল আহিছে কৈ দিয়া এবাৰ নতুন হেলমেট আহিছে মানে একযোৰৰ মাল পুৰা দেখা পাইছোঁ একযোৰ আহিছে নেকি একযোৰ আহিছে তাৰপিছত এৰোষ্টাৰ বুলি এটা নতুন আহিছে হয় হয় তো এইফালে দেখা পাইছে পুৰা মানে ফুল কালেকশ্যন আছে মই অহাতকৈ বেছি কালেকশ্যন দেখা পাইছোঁ তো এইফালে এইটো কি নিউ হেলমেট আহিছে নেকি পুৰা ফুল ৰেপিঙত একযোৰৰ কপি বুলি ক'ব পাৰি আৰু একযোৰৰ কপি মানে এইটো কি মানে প্ৰাইচটো কম নেকি একযোৰত প্ৰাইচটো কম প্ৰাইচটো হৈছে 2400 টকা মানে 2400 টকাত আহি যাব হয় হয় ফুল আপোনাৰ ISI মাৰ্ক থকা পাই যাব ন হয় হয় তো এইফালে চাওক পুৰা ফুল ISI মানে ডট আছে তো আৰু এইফালে গোটেই কালেকশ্যন আছে দেখা পাইছে এইটো দেখিব যায় এইটো কিহৰ হয় এৰোষ্টাৰ মানে ভালনে হেলমেটটো হয় হয় এইফালে পুৰা ফুল কালেকশ্যন আছে আৰু ইয়াত যদি আপোনালোকৰ হেলমেট ল'ব বিচাৰে মোৰ ভিডিঅ'ত বহুতে মানে কমেণ্ট কৰি আছিলে এটা বস্তু যে এটকা দি আপোনালোকে হেলমেট নিব পাৰিবনে আচলতে নিব পাৰিব কিন্তু এতিয়ালৈকে অলপ চিষ্টেমটো খেলি মেলি হৈছে যিটো মানে আপোনাৰ ফাইনেন্স হৈ যায় সেই ফাইনেন্সৰ অলপ প্ৰব্লেম চলি আছে হয় নহয় তাৰ আপোনালোকৰ যেতিয়া মানে ফাইনেন্সৰ প্ৰব্লেমটো চল্ভ হৈ যাব তেতিয়ালৈকে আপোনালোকে আপোনাৰ এটকা দি হেলমেট লৈ যাব পাৰিব তো এইখিনিয়ে কালেকশ্যনখিনি নতুনকৈ আহিছে তো নাৰিকলগুৰিৰ ওচৰতে আপোনালোকে আহি যাব মোৰ ভিডিঅ' চাই যদি কিবা এটা ভিডিঅ' চাই আহে তেতিয়া ডিছকাউণ্ট কৰি দিব হৈ যাব কাইলৈ আহিবা তো ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব কণ্টেক্ট কৰিব আপোনালোকে তাৰ পৰা ওলাই দিলোঁ আৰু এইফালে চাওক দোকানখনত আপোনাৰ এইফালে ঢোল পুৰা ওলমাই থোৱা আছে এইবোৰ নতুন নতুনকৈ বনাই দিছে আৰু এইফালে আপোনাৰ চামৰা কাটি আছে তো এইফালে পুৰা আপোনাৰ ঢোল আছে দেখিব পাইছে এইফালে আপোনাৰ নাগাৰা আছে ঢোল 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 চবফালে ঢোল এইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে ঢোল এইফালেও এখন আছে তো এইফালেও এখন আছে মানে ইয়ামাহা ডিলাৰৰ চাইডতে হয় তো এইফালে বৰ্তাহঁতৰ দোকানত মানে বিহুৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলিছে সোধো এতিয়া তো বৰ্তা বিহুৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে মানে আয়োজন পুৰা একদম ফাটাফাটি চলি আছে হয় ৰাইজৰ মানে আপোনাৰ বিহুৰ কাৰণে কিবা অৰ্ডাৰ কেনেকুৱা দিছে আপোনালোক ঢোল হয় মানে অৰ্ডাৰ দিছে নিয়া নাই এতিয়ালৈকে আৰু তো এইফালে এনেধৰণে ঢোল বনাই আছে ন এইটো নতুন নেকি এইটো মানে চালি লগাবলৈ দিছে ন তালিকেইখন তো এইফালে দাদা ৰাইজৰ আপোনাৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলাইছে আয়োজন বিহুৰ কাৰণে যিহেতু বিহুত মাজত মাত্ৰ কেইটামান দিনে বাকী আছে বিহুলৈ মাজত মাত্ৰ বনাই আছে হয় হয় ৰাইজৰ আপোনাৰ পুৰা সঁহাৰি পাইছে চাগৈ আৰু আপোনাৰ অৰ্ডাৰ পুৰা পাইছে নেকি এবাৰ আৰু আপোনালোকৰ অ'নাৰ কোন হয় বাৰু তো আপোনালোকক চিনাকি কৰি দিছোঁ এই বৰ্তাৰে দোকান হয় আপোনাৰ তো বৰ্তা আপোনাৰ নামটো কৈ দিব আনন্দী বাদ্যকৰ হয় আপোনাৰ দোকানখন কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ কৰিছিলে আমাৰ এইবিলাক দোকান ককাৰ দিনৰ পৰাই আছে মানে ককাৰ পিছত আপোনাৰ দেউতাৰ হ'ল দেউতাৰ পিছত আপুনি কৰিলে আৰু আপোনাৰ পিছত এতিয়া এই আপোনাৰ ল'ৰাই কৰি আছে ন তো তেখেতৰ ল'ৰা হয় এইফালে তো এনেধৰণে আপোনালোকে আপোনাৰ দোকান মানে দি পেলাই আপোনালোকৰ খুব ধুনীয়াকৈ এখন ঘৰ চলি আছে হয় হয় তো মোৰ খুব বেছি বেয়া লাগিছে আজি এটা কথা মনত পৰি যে এখন বিহু পাতিবলৈ এটা ঢোল নহ'লে নহয় আৰু আপোনাৰ এইটো তাল নহ'লে নহয় আৰু ঢোল পেপা মানে বাদ্যযন্ত্ৰ যিবিলাক মানে বিহুত ব্যৱহাৰ কৰে তো তেখেতলোকে ইমান কষ্ট কৰি এটা মানে ঢোল বনায় কিন্তু চৰকাৰে মানে তেখেতলোকক অকণমানো গুৰুত্ব দিয়া আজিলৈকে মই দেখা নাই কিন্তু আপোনাৰ এখন ঢোল মানে আপোনাৰ বিহু পাতিবলৈ ডাঙৰ ডাঙৰ মঞ্চত এটা ঢোল বজাই পেলাই বহুত ডাঙৰ ডাঙৰ উপহাৰ লৈ যায়
প্ৰাইচ লৈ যায় হয়নে বৰ্তা এইটো হয় বাৰু তেখেতলোকৰ দৰে শিল্পীসকলক মানে আপোনাৰ কোনেও গুৰুত্ব নিদিয়ে সেইটো কাৰণে মোৰ বহুত বেছি বেয়া লাগিছে তো উপায় নাই আৰু চৰকাৰৰ যি নীতি নিয়ম আৰু আমিনো কি কৰিম অনুৰোধহে কৰিব পাৰিম যে তেখেতলোকক পাৰিলে অকণমান ৰজাঘৰীয়া চাওক আৰু অকণমান চকু দিয়ক যিহেতু বহুত কষ্ট কৰি তেখেতলোকে আপোনাৰ ঢোল পেঁপা বাদ্যযন্ত্ৰ বিভিন্ন বাদ্যযন্ত্ৰ বনায় তো এনেকুৱা আচলতে তেখেতলোককে চেলুট দিব লাগে যিহেতু আমাৰ অসমীয়া জাতিটোৰ কাৰণে এইবিলাক বস্তু যদি তেখেতলোকে নবনায় আমাৰ এখন বিহু নহ'ব এখন আপোনাৰ মানে কোনো অনুষ্ঠানে পাতিব নোৱাৰে যেনেকৈ আমাৰ ভাওনা এখন পাতিবলৈ খোল লাগে আপোনাৰ সকাম এখন পাতিবলৈ নাগাৰা নাম যেনেকৈ ধৰি লওক আপোনাৰ পাতিবলৈ নাগাৰা লাগে আৰু এইফালে আপোনাৰ বিহু এখন পাতিবলৈ আপোনাৰ ঢোল পেঁপা ইত্যাদি ইত্যাদি হয়নে বৰ্তা হয় তো এখেতলোকৰ কাৰণে মই অসমীয়া হিচাপে এটা চেলুট দিছোঁ যিহেতু বহুত ভাল কাম কৰি আছে এখেতলোকে যদি আপোনাৰ বাদ্যযন্ত্ৰ বনোৱা বন্ধ কৰি দিয়ে অসমৰ বিভিন্ন প্ৰান্ততে আছে তেখেতলোকৰ নিচিনা শিল্পী তো তেখেতলোকক অকণমানে যদি চৰকাৰে যদি চকু দিয়ে বহুত বেছি ভাল লাগিব যিহেতু বিহু বতৰ এইফালে ভাইটিয়ে ঢোলটো মানে আপোনাৰ কিবা ভাল অলপ মানে এইবোৰ কিবা ছিগি আছিলে লগাবলৈ আনিছিলে তো ই মানে বিহুৰ ধুনীয়া কিবা এটা শুনাই দিয়া নাই মোক মই ইমান ঢোল চোলৰ বিষয়ে নাজানো তো অকণমান কিবা এটা বজাই দিব ভাইটিয়ে চাই লওক সুধো যে এইফালে আপোনাৰ দাদাৰ ইয়াতে মানে কৰ্মৰত দাদা আপুনি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে মই কাম সৰুৰ পৰা শিকি ইয়াতে কাম কৰি আছো ইয়াতে শিকি ইয়াতে কৰি আছে ইয়াতে কাম কৰি আছো দেউতাৰ লগতে একেলগে কৰি মেলি হয় হয় পৰিয়াল চলাই আছো হয় হয় তো আপোনাৰ আমাৰ ইয়াত আপোনাৰ ঢোল খোল হয় নেগেৰা তবলা ডম্বৰু খুন্দুৰি ভাঙৰা তাচা এইবিলাক সকলো বাদ্য আমাৰ ইয়াত পোৱা যায় হয় আৰু আপোনালোকৰ ইয়াতে নিজে বনায় আমি ইয়াতে নিজে বনাওঁ আৰু কোনটো কিমান আপোনাৰ পইচা মানে কিমান প্ৰাইচ চলি আছে অকণমান জনাব নেকি আমাৰ ঢোলবিলাক ৬,০০০-৭,০০০ টকা চলি আছে ঢোল প্ৰায় একেই ৰেট চলি আছে মিডিয়াম ঢোলবিলাক ৫,৫০০ চলি আছে সৰুবিলাক ১৫০০ চলি আছে তাতকৈ অকণমান ডাঙৰবিলাক আপোনাৰ ২,০০০-২৫০০ এনেকুৱা চলি আছে ৰেটবিলাক নেগেৰা ২,০০০ ডাঙৰবিলাক সৰুবিলাক আপোনাৰ ১৫০০ মানে এযোৰা আপোনাৰ নাগাৰা ২,০০০ টকাত পাই যাব এযোৰা নেগেৰা আপুনি ২,০০০ টকাত পাই যাব হয় হয় তো এইবিলাকে আৰু দাদাহঁতৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম যদি আপোনালোকে ল'ব বিচাৰে তেখেতলোকে আহিব পাৰিব আৰু দাদাহঁতৰ চাইজ আৰু এখন যে দোকান আছে তাতো একে প্ৰাইচ চাগৈ একে প্ৰাইচ তেখেতলোকৰ ককাই ভাই নেকি দুইখন আমাৰ বৰ্তাৰ দোকান হয় হয় তো তেখেতলোকৰ মানে দুইখন ঘৰৰ দোকানে হয় মানে তেখেতলোকে আপোনাৰ একেটা প্ৰাইজতে আৰু আমাৰ দেৰগাঁও চাগে আপোনালোকৰ দুখন দোকান আছে আপোনালোকৰ কাষ্টমাৰ কিমান দূৰ দূৰণিৰ পৰা আহিছে এতিয়ালৈকে আমাৰ যোৰহাটৰ ফালৰ পৰা আহে শিৱসাগৰৰ ফালৰ পৰা আহে তেজপুৰৰ ফালৰ পৰাও আহে কিছুমান আপোনাৰ অভিজ্ঞতা কেনেকুৱা মানুহে নি পেলাই ইয়াৰ পৰা বস্তু কেনেকুৱা অভিজ্ঞতা পাইছে মানুহে ভাল পায় কাৰণে দূৰণিৰ পৰা মানুহবিলাক দূৰণিৰ পৰা আহে শিৱসাগৰৰ পৰা আহে যোৰহাটৰ পৰা আহে গোলাঘাটৰ পৰা আহে আৰু আপোনালোকৰ অৰ্ডাৰ চাগে বিহু চিজনততো বহুত অৰ্ডাৰ থাকে বিহু চিজনৰ অৰ্ডাৰ থাকে কিন্তু আমি অৰ্ডাৰ কৰোঁতে আমি বস্তু দিবই নোৱাৰোঁ মানে বহুত বেছি হৈ যায় হয় তো এয়াই আজি আপোনালোকক জনাবলৈ আহিলোঁ তো এইফালে চাওক ধুনীয়াকৈ গোটেই বস্তুখিনি সজোৱা আছে আৰু এটা ঢোল যদি স্পেচিয়েলি কাৰোবাক যদি লাগে ধৰি লওক আপোনাৰ বনাই দিয়ে চাগৈ তেনেধৰণে আপোনাৰ পইচাটো অলপ বেছি হয় চাগৈ হয় 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 তো আৰু দাদা এই আপোনাৰ এইবোৰ তালি বুলি কয় না হয় এইবিলাক এই চামৰাবিলাক যে ইয়াৰ কাৰণে মানে বনাইছে হয় হয় এনেকুৱা মানে ফিটা ওলাই যায় আৰু ইয়াত মানে ইউজ কৰে আৰু আপোনাৰ যোনটো তালি লগাই মানে ঢোলৰ সেইটো চামৰাটো কেনেকুৱা ধৰণৰ এইটো আপোনাৰ তালি হয় তালি চামৰাটো আপোনাৰ চেউৰী চামৰা লাগিব হয় আৰু এই কোৱাটো লাগিব গাই গৰু মানে দুইটা চামৰা বেলেগ বেলেগ দুইটা চামৰা বেলেগ বেলেগ এইফালে আপোনাৰ পোৱালি গৰু এইফালে আপোনাৰ গাই গৰু হয় আৰু এই ৰছীখিনি দিব লাগিব আপোনাৰ বলদ গৰু হয় হয় তো এইখিনি চাগৈ বস্তু আপোনাৰ যদি নাইকিয়া হৈ যায় মানে এতিয়া বহুতে বেছি বেয়া লাগে যেতিয়া এটা গৰু ধৰি লওক আপোনাৰ গৰু মানে মৰাৰ পিছতে ধৰি লওক এই বস্তুখিনি মানে পোৱা যায় কিন্তু এই গৰুটো নামাৰিলেও নহ'ব কাৰণ আমাৰ বিহুৰ কাৰণে এই বস্তুবিলাক লাগিবই আপোনালোকৰ কেতিয়াবা বেয়া লাগেনে কিন্তু উপায় নাই আৰু ৰাইজৰ কাৰণে হয় হয় নিজৰ এখন এখন ঘৰ চলাই আছে নামঘৰ নহ'লে নহয় হয় কিন্তু আমাৰ হিন্দু ধৰ্মৰ মানুহে গো মাংস নাখায় হয় কিন্তু আচলতে সেইটোৱে মানে কথা দাদাৰ মুখৰ পৰা শুনিলোঁ যিহেতু আমাৰ অসমীয়া মানুহে আচলতে ধৰি লওক কিছুমান মানুহক মানে আমাৰ
মানুহবিলাকে প্ৰায় হিংসা কৰে, হিংসা কৰিব নালাগে। মুছলমান হিন্দু সদায় একে হয়, চবৰে টেক্সটো কাটিলে একেই ওলাব। তো সকলো মানুহ মিলি থাকিলে হ'ল। আৰু এইবাৰ বিহুলৈ পূৰা আয়োজন ধুনীয়াকৈ আপোনালোকে চলাই আছে বুলি আশা কৰিলোঁ। আৰু ধুনীয়াকৈ দাদাৰ তাত আহিলোঁ আৰু কণ্টেক্ট নাম্বাৰ দি দিম। আৰু লোকেশ্যনটো আপোনালোকে কৈ দিব পাৰিব। এইখন নাৰিকলগুৰি বুলি কয় না? আমাৰ এইটো নাৰিকলগুৰি আৰু গোলাঘাট ৰোড। হয়, নাৰিকলগুৰি গোলাঘাট ৰোড, মানে য়ামাহা ডিলাৰটো ছাইডতে আছে। আৰু আপোনালোকে ধুনীয়াকৈ ইয়াত আহি যাব। মোৰ ভিডিঅ' চাই আহিলে কিবা এটা আপোনালোকে কম বেছ কৰি দিব ন দাদা? কিবা এটা কম বেছ কৰি দিব মোৰ ভিডিঅ' যদি চাই আহে। তো আজি ভাল লাগিলে আৰু গোটেই প্ৰাইচখিনি ক'লোঁ, আপোনালোকৰ বিহুৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলি আছে তো ক'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি অল কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ কৈছোঁ বাই, জয় অসম।